নমস্কাৰ, এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাওঁ কি আছে আজিৰ সংবাদত। আজি বাহনা নাথগাঁৱত শতাধিক ৰাইজৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি গাঁও ৰক্ষী বাহিনী আৰু গাঁও সুৰক্ষা সমিতি গঠন কৰা হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বাহনা নাথগাঁৱত গাঁও ৰক্ষী বাহিনী আৰু গাঁও সুৰক্ষা সমিতি গঠন। আজি বাহনা নাথগাঁৱত শতাধিক ৰাইজৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰী মানিক নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত শ্ৰী পৰাগ কুমাৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে আমাৰ গাঁৱৰ বিভিন্ন স্থানত বিশেষকৈ গাঁৱৰ মূল প্ৰৱেশদ্বাৰ বাহনা বুধবৰীয়াহাটৰ সমীপত মদ ভাং যোৱাৰ পয়োভৰ ঘটিছে। মদৰ কাৰণে বহু পৰিয়ালত শান্তি নাইকিয়া হৈছে আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। এই সকলোবোৰ নিৰ্মূল কৰি এক সুস্থ বাতাবৰণ সৃষ্টিৰ পথ প্ৰশস্ত কৰিবলৈ আজিৰ সভাখন আহ্বান কৰা হৈছে বুলি তেখেতে কয়। সভাত দীৰ্ঘ সময় ধৰি কৰা আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে বাহনা নাথগাঁও গাঁও ৰক্ষী বাহিনী আৰু গাঁৱৰ পুৰুষ মহিলা আৰু যুৱচামক সামৰি বাহনা নাথগাঁও সুৰক্ষা সমিতি গঠন কৰা হয়। তাৰ লগে লগে গাঁও ৰক্ষী বাহিনী আৰু গাঁও সুৰক্ষা সমিতিৰ কাৰ্যপন্থাও নিৰ্ধাৰিত কৰা হয়। সভাৰ শেষ হোৱাৰ পাছত সকলো ৰাইজ মিলি খোজকাঢ়ি আহি গাঁৱৰ প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি মদ ভাং যোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে আৰু যিবোৰ ল'ৰাই এইবোৰৰ লগত জড়িত হৈ জীৱন যৌৱন ধ্বংস কৰিছে সেইবোৰক এনেবোৰ কামৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। আজি আমি হৰিমন্দিৰ প্ৰাংগণত যিটো অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আৰু ইয়াত যিটো উশৃংখল পৰিৱেশ, সেই উশৃংখল পৰিৱেশ নাইকিয়া কৰাৰ কাৰণে আমি আজি ইয়াত যাতে কোনো আড্ডা হ'ব নোৱাৰে, কোনো মদ খোৱা মানুহ থাকিব নোৱাৰে, তাৰ ব্যৱস্থা ল'বৰ কাৰণে সমবেত হৈছে। আমাৰ এই গাঁওখনৰ ভিতৰলৈ সোমোৱাতে আমাৰ এইখিনি এটা আড্ডা বহে। এই আড্ডাটো আমি শেষ কৰিবৰ কাৰণে আমি গাঁওখন একমত হৈছোঁ আৰু এই একমততে আমি যেন আমাৰ যিখিনি উশৃংখল পৰিৱেশ আমি সকলোখিনি শেষ কৰিব পাৰোঁ। নিশ্চয় ভাল হ'ব, আমি সকলোৱে ভাল হ'ব আশা কৰিছোঁ। প্ৰতিভাজাকে উপস্থিত আছে, প্ৰতিভাজাকে এই ক্ষেত্ৰত মন্তব্য জানিব বিচাৰিছোঁ। আমাৰ গাঁৱৰ যিটো ইতিহাস আছে, সেই ইতিহাসটো আমি অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাৰ এই গাঁৱলৈ সোমাই যোৱা মূল পথটোত বাহিৰৰ পৰা আহি পেলাই বহু যুৱকে ইয়াত গাড়ী মটৰ ৰখাই পেলাই আমাৰ যাবলৈ বাট বন্ধ কৰে বা উশৃংখল পৰিৱেশ সৃষ্টি কৰে। সেই পৰিৱেশটো যাতে নাইকিয়া হয়, সুস্থ পৰিৱেশ এটা গঠন কৰিবৰ কাৰণে আমি এই সমাৱেশটো। নমস্কাৰ, আজি আমাৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে নামঘৰৰ প্ৰাংগণত। আজি সভাতে আমাৰ কিছু সিদ্ধান্ত লোৱা হৈছিলে মাদক দ্ৰব্য নিবাৰণৰ কাৰণে। গতিকে আমাৰ সকলো দিশৰ পৰা আগবঢ়াই নিবলৈ আমাৰ গাঁওখন আজি একমত হৈ পেলাই মাদক দ্ৰব্য নিবাৰণ কৰাৰ ক্ষেত্ৰত বহুত সহায় সহযোগিতা আগবঢ়াম বুলি কথা দিছে সকলোৱে, পুৰুষ মহিলা দি। আৰু এটা কথা, আমাৰ সন্ধ্যা আমাৰ গেটৰ মুখত, আমাৰ নাথগাঁও গেটৰ মুখত কিছু আড্ডা বহে, তাৰ মাদক দ্ৰব্য খায় আৰু কিছু বেয়া বস্তু নিচাযুক্ত বস্তু খায়। সেইটো নিবাৰণ কৰিবৰ কাৰণে আজি আমাৰ ৰাইজ ওলাই আহিছে। সেইকাৰণে মই সকলোকে ধন্যবাদ দিছোঁ, যাতে আমি এই সেইখিনিত আগবঢ়া যিটো প্ৰচেছ লৈছোঁ সেইখিনিত আমি যাতে সুফল পাওঁ তাৰ কামনা কৰিলোঁ। নমস্কাৰ, মোৰ পদক্ষেপ অন্য নহয়। আমাৰ মূল পথটোত যিটো আড্ডা বহি থাকে, যিখিনি ল'ৰা ইয়াত উশৃংখল পৰিৱেশৰ সৃষ্টি কৰে, তেওঁলোকক এইখিনি প্ৰায় সকীয়াই দিছোঁ। ভৱিষ্যতে যাতে এই গেটৰ মুখত আৰু তেওঁলোক নৰয়, তেনেকৈ উশৃংখল ভালভাৱে আহক, ভদ্ৰভাৱে আহক, ভদ্ৰভাৱে গাঁৱলৈ তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। কিন্তু পৰিৱেশ বিনষ্ট কৰিবলৈ আমি কোনো কাৰণতে দিব নোৱাৰে। আপুনি বহুতকেইটা পদক্ষেপ লৈ আছে, আমি জানো এই ক্ষেত্ৰত লৈ আছে। আজি ৰাজহুৱাভাৱে হৈছে, মই অকণমান তাত সাহস পাইছোঁ। গতিকে ইয়াৰ পিছত আৰু তেওঁলোকক এইটো আমি বাহনা নাথগাঁৱৰ সমূহ ৰাইজ মিলিত হৈ আমাৰ অঞ্চলটোত যি অবৈধ সুৰা ভাঙৰ পয়োভৰ ঘটিছে, আমি তাৰ বিৰুদ্ধে মাৰাবান্ধি থিয় দিছোঁ। আমাৰ গাঁৱৰ সকলো ৰাইজ গোট খাই আমি 26 জানুৱাৰীত যোৱা এখন মিটিং পাতিলোঁ, সজাগতা সভা পাতিলোঁ। তাত গাঁও ৰক্ষী বাহিনী গঠন হৈছে। লগতে আমি গাঁও সুৰক্ষা সমিতি বুলি এখন সমিতি গঠন কৰিছোঁ। তাৰ লগে লগে আমাৰ অঞ্চলটোত যিবিলাক যুৱক বিপথে গৈছে, মদ ভাং এইবিলাকত লিপ্ত হৈছে, এইবিলাকৰ পৰা আমি তেওঁলোকক আঁতৰাবৰ কাৰণে চেষ্টা কৰিম বুলি ভাবিছোঁ। আৰু লগতে আমি পূৰ্বতেও কৰিছোঁ, এইবাৰ দুগুণ উৎসাহেৰে আমি কামত লাগিম বুলি আগবাঢ়িছোঁ। আৰু আমি সমদল বাহিৰ কৰিম। আৰু গোটেই অঞ্চলটোত আমাৰ খুব বেছিকৈ দেখা পোৱা গৈছে, যদি ভাওনা এখন হয়, যদি থিয়েটাৰ এখন হয়, ৰাতি খুব যুৱকসকলে আমি মদ খোৱা দেখিছোঁ, চিগাৰেট খাই তাত কদৰ্যবোৰ সৃষ্টি কৰে। গতিকে এই সময়ত আমি যদি মাৰাবান্ধি থিয় নিদিওঁ, আমাৰ এচাম যুৱক শেষ হৈ যাব। ইতিমধ্যে বহুত শেষ হৈ গৈছে। আৰু বহুত মদৰ ঘাটি আমি উচ্ছেদ কৰিম বুলি আগবাঢ়ি আহিছোঁ। আৰু কোনো মদৰ ঘাটি থাকিব নোৱাৰিব, ভোট থাকিব নোৱাৰিব। আমি সকলোকে আঁতৰাই, এইবিলাকৰ পৰা আঁতৰাই বেলেগ কামত নিয়োজিত হ'বলৈ আহ্বান জনাইছোঁ। আৰু প্ৰত্যেকে ঘৰে ঘৰে আমি কাগজ দিছোঁ যে তেওঁলোকে বেলেগ কামত নিয়োজিত হওক, কিন্তু এনেকুৱা অবৈধ সুৰা যাতে সহজে পইচা ঘটাৰ যিটো মানসিকতা আহিছে, এইটো আমি আঁতৰি থাকি যাতে সকলো একত্ৰিত হৈ আমি এখন ভাল সমাজ, নিকা সুস্থ সমাজ গঢ়ি তুলিব পাৰোঁ, আমি তাৰ কাৰণে আগবাঢ়িবলৈ আহিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমি সকলোৱে সহযোগিতা পাম। আৰু লগতে আমাক জিলা প্ৰশাসন আৰু আমাৰ বিশেষকৈ ভোগদৈ যিটো আউটপোষ্ট, নিমাতী আউটপোষ্ট, আমি এওঁলোকৰ পৰা সহায় বিচাৰিছোঁ। আমি এওঁলোকে আমাক সহায়
কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। আমি ইতিমধ্যে ভোগদৈ আউটপোষ্টত যোগাযোগ কৰিছোঁ। আমি অতি সোনকালে একেলগে মিলিত হ'ম। মিলিত হৈ আমি পূৰ্ণাংগ গাঁওৰক্ষী বাহিনী গঠন কৰিম আৰু লগে লগে আমাৰ যি সুৰক্ষা সমিতি গঠন হৈছে আমি তাৰ অধীনত কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। গতিকে আমি সকলোৰে সহযোগিতা আশা কৰিছোঁ। আমি সুস্থ এখন নিকা বাহনা অঞ্চল আমি সৃষ্টি কৰিম বুলি ভাবিছোঁ। সকলোৱে সহযোগিতা কামনা কৰিলোঁ আৰু ইয়াৰ পৰাই যাতে সমগ্ৰ অসমতে এই পৰিৱেশ বিয়পি পৰে আমি তাৰেই কামনা কৰিছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাথা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।